আজি আমি কৰিম তোমালোকৰ ক্লাছ 9 গণিতৰ অনুশীলনী 8.2 তোমাৰ 5 নম্বৰ কোৱেশ্চন আছে আৰু 6 নম্বৰ কোৱেশ্চন আছে এইটো আমি কৰিম ওকে এই 5 নম্বৰ কোৱেশ্চনটোত কি কৈছে যে থিটাৰ বাবে সমাধান কৰা তো থিটাৰ মান আমাক ওলাব দিছে তো থিটাৰ বাবে সমাধান কৰা মানে থিটাৰ মান আমাক ওলাব দিছে যে থিটা কিমান হ'ব ওকে আৰু যত দিয়া আছে কি যে 0 ডিগ্ৰী লেস দেন থিটা লেস দেন 90 ডিগ্ৰী আৰু থিটাটো আমাৰ কি হ'ব 0তকৈ ডাঙৰ হ'ব আৰু 90 ডিগ্ৰীতকৈ আমাৰ কি হ'ব সৰু হ'ব লাগিব ওকে তো এইটো আমাৰ থিটাৰ মানটো আমাৰ ওলাব দিছে ওকে তো ইয়াতে আমাৰ থিটাৰ মান ইয়াতে 0ৰ পৰা 90 ডিগ্ৰীৰ ভিতৰত ওলাব দিছে যে 0তকৈ ডাঙৰ হ'ব লাগিব আৰু 90 ডিগ্ৰীতকৈ কি হ'ব লাগিব সৰু তাৰমানে এই তিনটাৰ ভিতৰত হ'ব লাগিব আমাৰ থিটাৰ মানটো ওকে তো এইটো আমাৰ ওলাব দিছে ওকে তো এই চাৰ্টটো প্ৰয়োজন হ'ব তো এই চাৰ্টটো তুমি মুখস্থ কৰি ল'বা এতিয়া আমি 1 নম্বৰটো কৰিম প্ৰথমত আমি 5 নম্বৰৰ আমি কৰিম 1 নম্বৰটোত 1 নম্বৰটোত কি কৈছে যে 2 cos স্কয়ার থিটা ইকুয়াল টু 1 ওকে তো ইয়াতে তুমি কি কৰিব পাৰা ইয়াতে 2 টো পূৰণ হৈ আছে ইয়াতে cos স্কয়ার থিটাৰ লগত 2 টো পূৰণ হৈ আছে ইপিনে আহিলে হৰণ হ'ব তো আমি লিখিব পাৰো cos স্কয়ার থিটা ইকুয়াল টু 1/2 ওকে তো এতিয়া আমি কি কৰিব পাৰো স্কয়ারটো ইপিনে লৈ আহিম ওকে তো ইয়াতে cos থিটা ৰাখিম স্কয়ারটো ইপিনে আহিলে কি হ'ব √1/2 ওকে তো এতিয়া যদি আমি cos থিটাটো এনেকে ৰাখো আৰু এই √2 দুয়োজনৰ ওপৰত আছে একৰ ওপৰতো আছে ওকে তো একৰ ওপৰত যদি √1 হয় তো 1 হৈ যাব ওকে 1 হৈ যাব আৰু 2ৰ ওপৰত √2 হৈ যাব ওকে তো √1 মানে 1 হয় তো আৰু এটা লাইন কৰিব লাগিব ওকে তো ইয়াতে cos থিটা সমান সমান আমাৰ কি হ'ব যেটো আমাৰ 1 ৰ বৰ্গমূল আমাৰ 1 হয় আৰু √2 ইয়াতে হ'ব তো 2ৰ বৰ্গমূল আমি পয়েন্টত ওলাব তো ওলাব নালাগে তো √2 হ'ব ওকে তো যেহেতু ইয়াতে cos থিটা আছে তো তোমাৰ কি চাব লাগিব ইয়াতে cos থিটাৰ ক্ষেত্ৰতে চাব লাগিব ওকে তো ইয়াতে cos আছে তো ইয়াতে আমাৰ cos থিটা আছে তো আমাৰ কি হ'ব লাগিব ইয়াতে cos হ'ব লাগিব ওকে তো ইয়াতে cos কিমান ডিগ্ৰী হলে 1/√2 হয় তো তোমাৰ এইটো ভাবিব লাগিব যে cos কিমান ডিগ্ৰী 1/√2 হয় তো তুমি যদি ভালদৰে চোৱা এই চাৰ্টটো ইয়াতে আছে কি cos 45 ডিগ্ৰী কি হয় 1/√2 হয় ওকে তো ইয়াতে আমি cos 45 ডিগ্ৰী আমি লিখিব পাৰো ওকে তো এতিয়া তুমি যদি ভালদৰে চোৱা ইয়াতে cos থিটা সমান সমান cos 45 ডিগ্ৰী তো cos তো একেই বস্তু হয় তো থিটা তেনেহলে কি হ'ব একে হ'ব তো থিটা সমান সমান 45 ডিগ্ৰী হ'ব থিটা সমান সমান আমাৰ হ'ব 45 ডিগ্ৰী তো প্ৰথমটোৰ আমাৰ থিটা কিমান হ'ব 45 ডিগ্ৰী হ'ব এতিয়া আমি 2 নম্বৰটো কৰিম 2 নম্বৰটো একেই হয় ওকে তো ইয়াতে 2 টো পূৰণ হৈ আছিল ইয়াতে 3 পূৰণ হৈ আছে 10 থিটাৰ লগত ওকে তো একেই হ'ব তো আমি এইটো আগত মুছি দিম ওকে তো এইটো আগত মুছি দিলো তো এতিয়া আমি 2 নম্বৰটো কৰিম ওকে তো এতিয়া আমি 2 নম্বৰটো কৰিম তো 2 নম্বৰটোত কি কৈছে 3 10 স্কয়ার থিটা -1 সমান 0 দিয়া আছে ওকে তো ইয়াতে আমি কি কৰিব পাৰো যেহেতু এইটো -1 আছে ইপিনে লৈ যাম প্ৰথমত 3 10 স্কয়ার থিটাটো ৰাখিলো আৰু এই -1 টো ইপিনে লৈ যাম ইয়াতে -1 আছে ইপিনে আহিলে +1 হৈ যাব আৰু কি কৰিম ইয়াতে 3 টো পূৰণ হৈ আছে ইপিনে আহিলে হৰণ হৈ যাব তো 10 স্কয়ার থিটা সমান সমান 1/3 হৈ যাব এতিয়া আমি কি কৰিম এই স্কয়ারটো ইপিনে লৈ আহিম তো স্কয়ারটো ইপিনে আহিলে আমাৰ কি হয় √ওভাৰ হয় এই কথাটো ভালদৰে মনত ৰাখিবা স্কয়ার ইপিনে আহিলে কি হ'ব √ওভাৰ হ'ব √ওভাৰ 1/3 হৈ যাব এতিয়া আমি যদি √ওভাৰটো দুয়োজনৰ ওপৰত দিওঁ তো একৰ ওপৰত যদি √ওভাৰ হয় একে হ'ব তুমি ডাইৰেক্ট লিখিব পাৰা ওকে তো প্ৰথমতটো মই এটা লাইন বেছি কৰিছো তো এইটো তুমি কি কৰিবা ডাইৰেক্ট লিখিব পাৰা যে 1 ৰ √ওভাৰ কৰিলে 1 হ'ব আৰু 3 √ওভাৰ কৰিলে √3 হ'ব ওকে তো এতিয়া আমি কি কৰিব পাৰো ইয়াতে আমি চাম ইয়াতে টেন থিটা আছে যেহেতু তো টেন থিটা ইপিনেও হ'ব লাগিব তো 10 আছে যেহেতু ইপিনেও আমাৰ কি হ'ব লাগিব 10 হ'ব লাগিব কেৱল চাব লাগিব কি কিমান ডিগ্ৰীত 1/√3 হয় এতিয়া আমি 10ত চাম 10 কিমান ডিগ্ৰীত 1/√3 এইটো আমাৰ 1/√3 আছে ওকে তো 1/√3 আমাৰ হ'ব লাগিব এতিয়া আমাৰ চাব লাগিব যে 10 কিমান ডিগ্ৰীত 1/√3 হয় 10 30 ডিগ্ৰীত আমাৰ কি হয় 1/√3 হয় তো আমি ইয়াতে 30 ডিগ্ৰী বহাই দিম ওকে তো এতিয়া আমি কি কৰিম ইয়াতে থিটা সমান সমান 30 ডিগ্ৰী হ'ব কিয়নো 10 তো সেম ওকে আৰু তেনেহলে যেটো আমাৰ থিটা আছে থিটা আৰু এই 30 ডিগ্ৰী একেই হ'ব কিয়নো এইটো আমাৰ সমান হয় তো থিটাৰ মান আমাৰ ওলাব 30 ডিগ্ৰী তো সেকেন্ডটো আমাৰ থিটাৰ মান ওলাল 30 ডিগ্ৰী এতিয়া আমি 3 নম্বৰটো কৰিম তো 3 নম্বৰ ইয়াতেও কৰো ওকে তো 3 নম্বৰটো এতিয়া কৰিম তো 3 নম্বৰটো সেম প্ৰসেসতে হ'ব 2 cos 3 থিটা ইকুয়াল টু 1 আমাৰ দিয়া আছে তো আমি প্ৰথমত কৰিম cos 3 থিটা সমান সমান ইয়াতে 2 পূৰণ হৈ আছে ইপিনে আহিলে হৰণ হৈ যাব এতিয়া আমি কি কৰিব পাৰো ইয়াতে cos 3 থিটা আছে এতিয়া যেহেতু ইয়াতে cos আছে ওকে তো আমি cosত চাম এইটো cos
এই কছত আমি চাম ইপিনে আমাৰ কি আছে 1/2 আছে, এইটো হাফ আছে। এতিয়া আমি চাব লাগিব যে কস কিমান ডিগ্ৰী হলে হাফ হয়। ইয়াতে তুমি যদি চোৱা ইয়াতে কস এইটো হাফ, কস 60 ডিগ্ৰী হলে আমাৰ কি হয় হাফ হয়। তো ইয়াতে আমি লিখিব পাৰো কস 60 ডিগ্ৰী। ওকে, তো এতিয়া দুয়োফালে কস কসে আছে, তো আমি কি লিখিব পাৰো 3 থিটা, যেহেতু ইয়াতে 3 থিটা থাকি যাব, তো 3 থিটা সমান সমান আমাৰ হ'ব 60 ডিগ্ৰী। ওকে, যেহেতু এইটো কস 60 ডিগ্ৰী আৰু এইটো কস 3 থিটা, এইটো আমি সম্পূৰ্ণখিনি আমি কোণ ধৰিম, 3 থিটাক আমি কোণ ধৰিম, তো 3 থিটা সমান সমান 60 ডিগ্ৰী হ'ব। এতিয়া 3 টো পূৰণ হৈ আছে, ইপিনে আহিলে হৰণ হৈ যাব, তো 60/3 হৰণ কৰিলে আমাৰ কি হ'ব 3 দুগুণ 6 আৰু 3 গুণ 0, তো কি হ'ব 20 ডিগ্ৰী হৈ যাব। ওকে, এনেকৈ আমি হৰণ কৰি কিনে আমি ওলাব পাৰোঁ। তাৰপিছত এতিয়া আমি কৰিম চাই নাম্বাৰটো কৰিম, তো চাই নাম্বাৰটো ইয়াতেই কৰি দিওঁ। তো ইয়াতে আমাৰ চাই নাম্বাৰটো ইয়াতেই কৰি দিম। চাই নাম্বাৰটোত কি কৈছে যে সাইন থিটা মাইনাছ কস থিটা সমান সমান 0। এতিয়া আমি কি কৰিব পাৰোঁ সাইন থিটা ইপিনে ৰাখিলোঁ, ইয়াতে মাইনাছ কস থিটা আছে, আমি সমান সমানৰ ইফালে আমি লৈ যাম। তো কস থিটাটো ইপিনে লৈ গ'লে প্লাছ কস থিটা হৈ যাব, ইয়াতে প্লাছ কস থিটা হ'ব। ওকে, এতিয়া আমি কি কৰিব পাৰোঁ, ইয়াতে তুমি যদি ভালদৰে চোৱা ইয়াতে আমাৰ আছে সাইন থিটা আৰু ইপিনে আছে কস থিটা, দুয়োটাই সমান। তেতিয়া আমাৰ এই চাৰ্টটোত চাব লাগিব কস কিমান ডিগ্ৰী আৰু কস মানে সেম কোণটো, সেম কোণ থকাটো কোণটোত সমান হয়, দুয়োফালে সমান। তো তুমি যদি ভালদৰে চোৱা সাইন আৰু কসটো কেৱল এটা বস্তু সমান আছে 1/√2, ইয়াতে 1/√2 আছে, মানে দুয়োটাই সমান আছে। ওকে, তো দুয়োটাই ক'ত সমান আছে, কস 45 ডিগ্ৰী আৰু সাইন 45 ডিগ্ৰীত সমান আছে। তো আমি লিখিব পাৰোঁ যে এই দুটা কেতিয়া সমান হ'ব, যেতিয়া থিটাৰ মান 45 ডিগ্ৰী হ'ব দুয়োটাতে, যেতিয়া 45 ডিগ্ৰী হ'ব থিটাৰ মান এইটো 45 ডিগ্ৰী, তেতিয়াহে দুয়োটাই আমাৰ কি হ'ব সমান হ'ব। সাইন 45 ডিগ্ৰী 1/√2 হ'ব আৰু কস 45 ডিগ্ৰী 1/√2 হ'ব। তুমি ব্ৰেকেটত এইটো লিখিব পাৰা, যিহেতু আমাৰ কি হয় সাইন 45 ডিগ্ৰী 1/√2 হয় আৰু কস 45 ডিগ্ৰীও আমাৰ কি হয় 1/√2 হয়। তো আমি এনেকৈ লিখিব পাৰোঁ। তেতিয়া কি হ'ব ইয়াতে থিটাৰ মান আমাৰ কিমান ওলাল, এতিয়া আমি লিখিব পাৰোঁ থিটাৰ মান আমাৰ কিমান ওলাল 45 ডিগ্ৰী ওলাল। ওকে, তো এনেদৰে আমি লিখিব পাৰোঁ। তো আমাৰ 5 নম্বৰটো শেষ হৈ গ'ল। এতিয়া আমি 6 নম্বৰটো কৰিম। 6 নম্বৰটো বহুত ইজি হয়, তো মই এইখিনি আগত মুছি দিলোঁ। ওকে, তো এতিয়া আমি 6 নম্বৰটো কৰিম। তো 6 নম্বৰটোত কি কৈছে যে যদি টেন থিটা সমান সমান 1/√3 হয়, তো আমি লিখিম দিয়া আছে, তো আমাক ইয়াতে দিয়া আছে আৰু এইটো MCQ হয়। ওকে, তো দিয়া আছে আমাৰ কি দিয়া আছে যে টেন থিটা সমান সমান 1/√3। এতিয়া আমাৰ থিটাৰ মান ওলাব লাগে। এতিয়া আমি চাম ডাইৰেক্ট ইয়াতে চাম, এই তালিকাটোত চাম টেন কিমান ডিগ্ৰী 1/√3 হয়। যেহেতু ইয়াতে টেন থিটা আছে, তেনেহ'লে ইপিনেও আমাৰ কি হ'ব লাগিব 10 থাকিব লাগিব, ইপিনেও আমাৰ 10 থাকিব লাগিব। কিন্তু এতিয়া চাব লাগিব যে 1/√3 কেতিয়া হয়, 10 কিমান ডিগ্ৰী হ'লে আমাৰ 1/√3 হ'ব। ইয়াতে আমাৰ আছে 10, এইটো 10 হয়, 10 30 ডিগ্ৰী হ'লে আমাৰ কি হয় 1/√3 হয়। তো আমি লিখিব পাৰোঁ 10 30 ডিগ্ৰী হ'লে আমাৰ 1/√3 হ'ব। যেহেতু এইটো ব্ৰেকেটত তুমি লিখিবও পাৰা যে 10 30 ডিগ্ৰী সমান সমান আমাৰ কি হয় 1/√3 হয়। ওকে, তো আমি 1/√3 ঠাইত 10 30 ডিগ্ৰী আমি বহাব পাৰোঁ। এতিয়া আমি কি কৰিম, ইয়াতেও 10 আছে, ইয়াতেও 10 আছে, আমি উঠাই দিব পাৰোঁ, কিয়নো এইটো আমাৰ সমান হয় আৰু এইটো কোণ হয়। তো কোণ ইয়াতে থিটা ইকুৱেল টু আমাৰ কি হ'ব 30 ডিগ্ৰী হৈ যাব। ওকে, ইয়াতে থিটাৰ মান আমাৰ কিমান ওলাল, থিটা হ'ব আমাৰ 30 ডিগ্ৰী। তো বি নাম্বাৰটো আমাৰ এনসাৰ হ'ব। ওকে, তো বি নাম্বাৰটো আমাৰ এনসাৰ হ'ব, এনসাৰ আমাৰ হ'ব বি নাম্বাৰটো, অপশ্যন বি 30 ডিগ্ৰী। ওকে, তেনেদৰে আমি কৰিব পাৰোঁ।